দুগ্ধ কৃষকসকলে পৰিৱৰ্তনশীল আৰু অনুকৰণীয় সফলতা অৰ্জন কৰিছে। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰা হয়। নমস্কাৰ, অসম এই সৰু ৰাজ্যখনলৈ আপোনাক স্বাগতম, য'ত ব্ৰহ্মপুত্ৰৰ বুকুচাত লুকাই থাকে বহু প্ৰাচীন আৰু সমৃদ্ধিশালী পৰম্পৰা। ALDA আৰু ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী গভৰ্ণমেণ্ট অফ আছামে একেলগে এই বিশেষ প্ৰযুক্তিক গ্ৰহণযোগ্য কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দুগ্ধ উন্নয়ন সঞ্চালকালয়, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত এই অনুষ্ঠান। শ্বেত বিপ্লৱৰ জনক ভাৰতবৰ্ষৰ দুগ্ধ মানক হিচাপে খ্যাত ডক্টৰ ভাৰ্গিছ কুৰিয়ানৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন। উপস্থিত থাকে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰা, নন্দিতা গাৰ্ডুচা আৰু দুগ্ধ পালন বিভাগৰ কৰ্মীসকল। আৰু এই অনুষ্ঠানৰ মাজতে এটা ত্ৰিভাষিক অসমীয়া, ইংৰাজী, হিন্দী স্মাৰ্ট মোবাইল এপ্লিকেশ্যনৰ শুভাৰম্ভণি কৰা হয়। 3খন শ্ৰেষ্ঠ দুগ্ধ উৎপাদক সমবায় সমিতি আৰু 3গৰাকী শ্ৰেষ্ঠ কৃত্ৰিম প্ৰজনন কৰ্মীক এই বঁটা প্ৰদান কৰা হয়। তদুপৰি লিংগ নিৰ্ধাৰিত শুক্ৰ আঁচনিৰ অধীনস্থ 3খন শ্ৰেষ্ঠ হিমায়িত শুক্ৰ ভাণ্ডাৰকো বঁটা প্ৰদান কৰা হয়। আমি কৃষকসকলক নিমন্ত্ৰণ জনাই আৰু বহুকেইগৰাকী প্ৰগতিশীল কৃষক গোপালকক সম্বৰ্ধনা জনাই আজি আমি ইয়াত ৰাষ্ট্ৰীয় দুগ্ধ দিৱস আজি পালন কৰিলোঁ। দুগ্ধ দিৱসৰ এই দিনটোত আমি ডক্টৰ ভাৰ্গিছ কুৰিয়ান দেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰচেষ্টাতেই এই খণ্ডটোৱে সমগ্ৰ দেশত এটা অন্য ৰূপ পাইছে আৰু পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি দুগ্ধ উৎপাদনকাৰী দেশে হৈছে ভাৰতবৰ্ষ। আৰু আমাৰ ৰাজ্যখনতো আমি দুগ্ধ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে অনেকবোৰ পৰিকল্পনা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে। NDDBৰ লগত বুজাপৰা কৰা হৈছে। আমাৰ ৰাজ্যখনত দৈনন্দিন প্ৰায় 29 লাখ লিটাৰ গাখীৰ উৎপাদন হয় আৰু দৈনন্দিন যাতে আৰু 10 লাখ লিটাৰ উৎপাদন বৃদ্ধি কৰিব পাৰি, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত NDDBৰ লগত বুজাবুজি হৈছে, সেইমতে কাম হৈছে। আৰু ইয়াৰ উপৰিও ডেইৰী ডিপাৰ্টমেণ্টৰ জৰিয়তে বহুকেইটা আমাৰ ক্ষুদ্ৰ যি মিল্ক প্ৰচেছিং প্লাণ্ট আছে, এইখিনি চলাই আমাৰ কৃষকসকলক উপকৃত কৰিবলৈ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও অধিক যাতে গাখীৰ উৎপাদন কৰিব পৰা যায়, ইয়াৰ বাবে আমি বেলেগ বেলেগ আঁচনি গ্ৰহণ কৰিছোঁ। বেলেগ বেলেগ আঁচনিৰ জৰিয়তে আৰ্টিফিচিয়েল ইনচেমিনেশ্যন কৰা হৈছে, ছেক্স শ্বৰ্টেজ চিমেণ্ট বিতৰণ কৰা হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকে জানে যে সমবায় ভিত্তিত যিসকলে আমাৰ দুগ্ধ উৎপাদন কৰি আছে, পাৰ লিটাৰ 5 টকাকৈ দিয়াৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে। গতিকে দুগ্ধ উৎপাদন যোৱা বছৰকেইটাত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু আমি আহি থকা দিনবিলাকত আৰু অধিক বৃদ্ধি কৰিব পাৰিম বুলি আমি আশাবাদী। কাৰণ আপোনালোকে জানে যে হেল্থ ইজ ৱেল্থ। আজি গাখীৰটো কিমান উপকাৰী মানুহৰ দেহৰ বাবে, পুষ্টিৰ বাবে কিমান উপকাৰী। গতিকে গোপালকসকলক মই ধন্যবাদ জনাইছোঁ যে ৰাষ্ট্ৰ নিৰ্মাণত প্ৰত্যক্ষভাৱে গোপালকসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। নিউজ ডেস্ক ৰিপাব্লিকান।